আজি মই বনাবলৈ ওলাইছোঁ চিকেন চামি কাবাব। 250 গ্ৰাম চিকেন মই ভালদৰে ধুই সৰু সৰুকৈ পিচ কৰি ল'লোঁ। গোটা মছলা লৈছোঁ, লং, দালচেনি, ইলাইচি, গোটা ধনিয়া, কাবাব চিনি, জিৰা, গোটা জালুক আৰু 1 বাটি বুটৰ দাইল মই ভিজাই কোমলাই লৈছিলোঁ। এয়া মই 2টা পিঁয়াজ টুকুৰা কৰি কাটি লৈছোঁ আৰু লগতে দিছোঁ 4-5টা কেঁচা জলকীয়া। এতিয়া মই এইখিনি চপাৰত চপ কৰি ল'ম আৰু ধনিয়া পাতো চপ কৰি লৈছোঁ। এয়া মই গেছত পেন পাতি দিছোঁ, তাতে মই দিছোঁ বুটৰ দাইলখিনি আৰু শুকান জলকীয়া 4-5টা, আদা, নহৰু আৰু যিখিনি মছলা দেখুৱাইছিলোঁ গোটা সেইখিনি দি দিছোঁ আৰু মই চিকেনখিনিও মই ইয়াতে দি দিছোঁ। দি মই ভালদৰে সিজাইছোঁ আধা ঘণ্টা। তাৰপিছত এয়া সিজি যোৱাৰ পিছত ঠাণ্ডা কৰি মিক্সিত ব্লেণ্ড কৰি এয়া মই চপ কৰি লোৱা ধনিয়া পাত, কেঁচা জলকীয়া আৰু পিঁয়াজ, লগতে দিছোঁ সোৱাদ অনুযায়ী নিমখ, এটা কণী, অকণমান খোৱা তেল। যদি আপোনালোকে ইয়াতে আমচুৰ পাউডাৰ অকণ দিব বিচাৰে দিব পাৰে। আমচুৰ পাউডাৰ নাথাকিলে অকণমান নেমু চেপিও দিব পাৰে, মই দিয়া নাই। এতিয়া মই হাতত অকণমান মিঠাতেল লগাই মই এয়া গোল গোল চেপেটাকৈ শ্বেপ দিছোঁ আৰু ভাজিছোঁ। এয়া মোৰ